Hello everyone, welcome to Exemplified. Exams get simplified. তো এইটো ভিডিওৰ পৰা আমি এক্টিভ আৰু পেসিভ ভয়েস আলোচনা কৰিম। তো এইটো টপিক আমি একদম বেসিক্সৰ পৰা ষ্টাৰ্ট কৰি এডভান্স লেভেললৈ লৈ যাম। ঠিক আছে? তো সেইটো কাৰণে কেইবাটা ভিডিও থাকিব, 4-5টা ভিডিও থাকিব 10 to 15 মিনিটছৰ। মই এইটো এসুৰেন্স দিব পাৰো যে গোটেই কেইটা ভিডিও চোৱাৰ পিছত কোনো এনেকুৱা পৰীক্ষা নাথাকে যত এক্টিভ আৰু পেসিভ ভয়েস কাৰেক্ট কৰি আহিব নোৱাৰা। আগবঢ়াৰ আগতে মোৰ বিষয়ে এটা ব্ৰিফ ইন্ট্ৰোডাকশন। I am an MA. I have qualified UGC NET. Moreover, I have written APSC Mains 2018. So without wasting any time, let's get started. First of all, আমি transitive আৰু intransitive verbৰ বিষয়ে আলোচনা কৰিম. Why is transitive and intransitive verb important in voice sense? যে voice senseত transitive আৰু intransitive verbৰ প্ৰয়োজনীয়তা কি? বহুত প্ৰয়োজনীয়তা আছে। মনত ৰাখিবা যে only transitive verbৰে voice sense কৰিব পাৰি, intransitive verbৰ নোৱাৰি। এতিয়া কথাটো হল ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বনো কাক বলে। তো একদম সিম্পলি যদি ক'বলৈ যাও, যিবোৰ ভাৰ্বৰ অবজেক্ট থাকে সেইবোৰ হল ট্ৰানজিটিভ আৰু যিবোৰ ভাৰ্বৰ অবজেক্ট নাথাকে সেইবোৰ হল ইনট্ৰানজিটিভ। ঠিক আছে? তো ডেফিনেশন চাই লও। তো মনত ৰাখিবা যে ট্ৰানজিটিভ ভাৰ্বে সেইবোৰ একশনক বুজায়, সেইবোৰ কাৰ্যক বুজায় যত কাৰ্যটোৰ প্ৰভাৱ সাবজেক্টৰ পৰা অবজেক্টৰ ওপৰত পৰে। ঠিক আছে? আকৌ ইনট্ৰানজিটিভ ভাৰ্ব হল সেইবোৰ ভাৰ্ব যত একশনটোৰ প্ৰভাৱ সাবজেক্টৰ পৰা অবজেক্টৰ ওপৰত নপৰে। ঠিক আছে? নতুবা সাবজেক্টে কি বুজায়? স্টেট অর বিং, অর্থাৎ অবস্থা বুজায়। তো স্টেট আৰু বিং বুজোৱা ভাৰ্ববোৰ, অবস্থা বুজোৱা ভাৰ্ববোৰ হৈছে তোমাৰ ইনট্ৰানজিটিভ ভাৰ্ব। ঠিক আছে? দুটা এক্সাম্পল চাই লও আমি। যেনেকৈ এইটো চোৱা সেন্টেন্স, হি ৰেন এ লং ডিস্টেন্স। ইয়াতে এইটো হল সাবজেক্ট, ইয়াৰ কথা কোৱা হৈছে এইটো ভাৰ্ব। এ লং ডিস্টেন্স, ইয়াৰ ওপৰত প্ৰভাৱটো পৰিছে, সো এইটো অবজেক্ট, এইটো একশন বুজাইছে, ইয়াৰ ভয়েস চেঞ্জ কৰিব পাৰি। কিন্তু এইটো চোৱা, দা বেবি স্লিপস, ইয়াত স্টেট বেবিটোৰ অৱস্থা বুজাইছে, ইয়াত অবজেক্টে নাই, ভয়েস চেঞ্জ কৰিব পাৰিবা জানো? নোৱাৰা, এইটো ইনট্ৰানজিটিভ ভাৰ্ব। ওকে, ঠিক এনেকৈ চোৱা, দেয়াৰ ইজ আ ফ্লো, ফ্লো মানে দুখ, ইন দিছ ডায়মণ্ড, এইটো কি বুজাইছে? বিং, অৱস্থা বুজাইছে। তো কি কৈছে যে ডায়মণ্ডত কি আছে? এটা ফ্লো এটা আছে, বেয়া গুণ আছে, মানে ডায়মণ্ডটো ভাল নহয়, পিউৰ নহয়। গেটিং ইট? তো তলৰ দুটা সেন্টেন্সত তোমাৰ একশনস বুজোৱা নাই, অৰ্থাৎ অবজেক্ট নাই। তো যিবোৰ ভাৰ্বৰ অবজেক্ট নাথাকে সেইবোৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি। কিপ ইন মাইন্ড। গেটিং ইট? সো লেটস প্ৰসিড। তো এতিয়া আমি ভয়েস চেঞ্জৰ 5টা গোল্ডেন ৰুলছৰ বিষয়ে পঢ়িম। দিজ আর নট অনলি ৰুলছ, দিজ আর 5 স্টেপস। তো এই কেইটা অনলি 5টা ৰুলছে নহয়, এই কেইটা হল গেটিং ইজ 5টা স্টেপ। তো 1 পৰা 5 লৈকে ফলো কৰি গলে ভয়েস চেঞ্জ একদম ইজি, পানী পানী। সো লেটস সি দেম ওয়ান বাই ওয়ান। প্ৰথমটো ৰুল হৈছে যে এক্টিভ ভয়েসৰ যেটো অবজেক্ট থাকে সেইটো পেসিভ ভয়েসত সাবজেক্ট হয়। গেটিং ইট? 2 নম্বৰ ৰুল। তো পেসিভ ভয়েসত আমি যেটো সাবজেক্ট পাম, ঠিক আছে, সেই সাবজেক্টৰ নাম্বাৰ পাৰ্সন আৰু এক্টিভ ভয়েসৰ সেন্টেন্সটোৰ টেন্স। ঠিক আছে? এক্টিভ ভয়েসৰ সেন্টেন্সটোৰ টেন্স আৰু পেসিভ ভয়েসত আমি যেটো সাবজেক্ট পাম তাৰ নাম্বাৰ পাৰ্সন অনুসৰি যিকোনো এটা টু বি ভাৰ্ব, ইয়াৰ পৰা যিকোনো এটা টু বি ভাৰ্ব হ'ব। গেটিং ইট? 3 নম্বৰ ৰুলটো হ'ল এক্টিভ ভয়েসৰ যেটো ভাৰ্ব থাকে সেইটো পাষ্ট পাৰ্টিসিপল ফৰ্মত লিখিব লাগে। 4 নম্বৰ ৰুল হ'ল যে সাধাৰণতে বাই প্ৰিপজিশন হয়। গেটিং ইট? আৰু 5 নম্বৰ ৰুলটো হ'ল তোমাৰ যেটো এক্টিভ ভয়েসত সাবজেক্ট থাকিব সেইটো পেসিভ ভয়েসত অবজেক্ট হ'ব। Getting it? So these are the 5 steps, in other words 5 rules, যিবোৰ তোমালোকে ফলো কৰি গলে 1 to 5 ভয়েস চেঞ্জ হৈ গল, একদম ডান। তো ফার্স্ট অফ অল আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অন্তৰ্গত ভয়েস চেঞ্জবোৰ আলোচনা কৰিম। তো ইয়াতে মনত ৰাখিবা টু বি ভাৰ্ব, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ টু বি ভাৰ্ব এম, ইজ আৰু আৰ হয়। ঠিক আছে? ইয়াৰ ব্যৱহাৰৰ বিষয়ে আমি অলৰেডি পঢ়িছোৱে, যিসকলে পঢ়া নাই ভিডিও ডেসক্ৰিপশনত লিংক আছে, চাই ল'বা। তো মনত ৰাখিবা এক্টিভ ভয়েসৰ প্যাটাৰ্নটো এনেকৈ থাকিব। প্ৰেজেন্ট ইনডিফিনিট টেন্সত এক্টিভ ভয়েসৰ প্যাটাৰ্নটো এনেকৈ থাকিব, সাবজেক্ট প্লাস V1 or V5। তো যিসকলে কনফিউজ হৈছে যে V5 নো কি, S, ES, IS থকা যিবোৰ ভাৰ্ব, দেন অবজেক্ট, ইন আদাৰ ওয়ার্ডস এইটো SVO ফৰ্মত থাকিব। গেটিং ইট? এক্টিভ ভয়েসটো। পেসিভ ভয়েসটো কোনটো ফৰ্মত থাকিব? সাবজেক্ট, দেন M, is or are, then V3 means past participle form of the verb, then by, then object. Getting it? So ইয়াতে এই সাবজেক্টটো মানে কি অবজেক্টিভ কেস, যেটো এক্টিভ ভয়েসৰ অবজেক্টিভ কেসটো, আৰু ইয়াতে তোমাৰ এইটো সাবজেক্ট মানে কি এক্টিভ ভয়েসৰ যেটো। গেটিং ইট? তো আগবাঢ়িছো। তো প্ৰথমটো সেন্টেন্স হৈছে দ্য ডগ বাইটস স্ট্ৰেঞ্জাৰ। তো সাবজেক্ট ভাৰ্ব অবজেক্ট কেনেকৈ বিচাৰি উলিয়াব লাগে আমি ফান্ডামেন্টালছত পঢ়িছিলো, যিসকলে চোৱা নাই ভিডিও ডেসক্ৰিপশনত লিংক আছে। তো ইয়াতে কাৰ কথা কোৱা হৈছে? ডগৰ কথা, হয়নে? ডগ হল তোমাৰ ইয়াত সাবজেক্ট। তো ডগে কি কৰে? ডগে কামুৰে, ইএস এস থকা, হয় না? V5 কাক কামুৰে? স্ট্ৰেঞ্জাৰ্সক। এইটো হল। তো এক্টিভৰ অবজেক্টটো পেসিভত সাবজেক্ট হয়। প্ৰথমটো ৰুল আছিলে এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভত সাবজেক্ট হয়। তো চোৱা ইয়াতে স্ট্ৰেঞ্জাৰ্স, তো স্ট্ৰেঞ্জাৰ্স সিঙ্গুলাৰ নে প্লুৰেল? প্লুৰেল। তো প্লুৰেল হলে প্লুৰেল ভাৰ্ব। 2 নম্বৰ ৰুলটো আছিলে যে এক্টিভ ভয়েসটোৰ
টেন্স আৰু পেসিভ ভয়েসত আমি যেটো সাবজেক্ট পাও তাৰ নাম্বাৰ পাৰসন অনুসৰি যিকোনো এটা টু বি ভাৰ্ব হয় আৰু আমি জানো প্ৰেজেন্ট ইনডিফিনিট টেন্সত তিনিটা টু বি ভাৰ্ব এম ইজ আৰ তো স্ট্ৰেঞ্জাৰ্ছৰ লগত আৰ হল তো তাৰ পিছত এইটোৰ পাষ্ট পাৰ্টিসিপল বাইট বিট বিটেন ক্লিয়াৰ দেন সাধাৰণতে বাই প্ৰিপজিশন 4 নম্বৰ স্টেপটো আছিল 5 নম্বৰ স্টেপ কি আছিল এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসৰ অবজেক্ট হয় বুজি পালা ওকে আগবাঢ়িছো আৰু এক্সাম্পল চাই লও আমি দ্য লেডি হেল্পস দ্য পুৱাৰ তো লেডি জনে কি কৰে পুৱাৰ সকলক হেল্প কৰে ইয়াতে দা পুৱাৰ এটা এডজেক্টিভ তাৰ লগত যদি দা আৰ্টিকেল ব্যৱহাৰ কৰে তেতিয়া গোটেই জাতিটোক বুজায় ওকে তো কাৰ কথা কোৱা হৈছে লেডি জনৰ কথা এটো কি হ'ব সাবজেক্ট ইয়াতে এস আছে হেল্পস অৰ্থাৎ ভাৰ্ব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু এটো পুৱাৰ এটো কি অবজেক্ট তো এক নম্বৰ স্টেপ আছিলে এক্টিভৰ অবজেক্টটো পেসিভৰ সাবজেক্ট হয় দা পুৱাৰ তো এতিয়া মই কলো দা পুৱাৰ গোটেই জাতিটোক বুজায় যে সেইটো কাৰণে ইয়াৰ লগত আৰ হ'ব ইজ নহয় এটো কাৰণে পৰীক্ষা দিছিলে আৰু যিকেইটা মই এক্সাম্পলছ লৈছো গোটেইকেইটা মেট্ৰিক পৰীক্ষাত হোৱা কোৱেশ্চনছ তো দা পুৱাৰ আৰ ইহঁতে কি কৰে হেল্প 3 নম্বৰ ৰুলটো এক্টিভৰ ভাৰ্বটো পাষ্ট পাৰ্টিসিপল পেসিভৰ 3 নম্বৰ 4 নম্বৰত কি আছিল সাধাৰণতে বাই প্ৰিপজিশন 5 নম্বৰ ৰুলটো কি আছিল এক্টিভৰ সাবজেক্টটো পেসিভৰ অবজেক্ট হয় ঠিক আছে দা পুৱাৰ আৰ হেল্পড বাই দা লেডি গেটিং ইট বুজি পালা একদম সিম্পল ওকে নেক্সট আৱাৰ টিচাৰ বাইজ বুকস এভৰি মান্থ তো ইয়াতে চোৱা কাৰ কথা কৈছে আৱাৰ টিচাৰ সাবজেক্ট আৱাৰ টিচাৰে কি কৰে আমাৰ শিক্ষকে কিনে মানে এস থকা প্ৰেজেন্ট ইনডিফিনিট কিতাপ কিনে তো এইটো কি এভৰি মান্থ এইটো হল তোমাৰ এডভাৰ্ব অফ টাইম তো এইবোৰ সেন্টেন্সত কি কৰিবা তোমালোকে এই এডভাৰ্ব অফ টাইমটো নাই বুলি ধৰিবা ঠিক আছে এটো নাই বুলি ধৰা তো বুকস যেটো এক্টিভৰ অবজেক্টটো পেসিভৰ সাবজেক্ট হ'ব তো বুকস প্লুৰেল হোৱাৰ কাৰণে বুকস আৰ মানে বাইৰ পাষ্ট পাৰ্টিসিপল হল বট তো তোমালোকে ইয়াতেও লিখিব পাৰা অৰ্থাৎ পেসিভ ভয়েসত ভাৰ্বটোৰ যেটো মেইন ভাৰ্ব থাকে তাৰ পাষ্ট পাৰ্টিসিপলৰ পিছত তোমাৰ যেটো থাকে আৰু সেন্টেন্সৰ যেটো এক্সটেনশনটো হেতু তাত লিখি দিব পাৰা বা লাষ্টতো লিখি দিব পাৰা ঠিক আছে তো 4 নম্বৰ নিয়ম মতে কি বাই প্ৰিপজিশন দেন 5 নম্বৰ নিয়ম মতে কি এক্টিভৰ সাবজেক্টটো পেসিভ অবজেক্ট হয় গেটিং ইট তো ইয়াতে এভৰি মান্থটো তুমি ইয়াতেও লিখিব পাৰা মেইন ভাৰ্বৰ ভিতৰৰ পিছত বা লাষ্টতো লিখিব পাৰা তোমাৰ ইচ্ছা গেটিং ইট বুজি পালা ভেৰি ইজি ইয়াতে জাস্ট এটাই কাম কৰিবলগীয়া আছিল যে যেটো হেৰি আছিল এডভাৰ্ব অফ টাইম আছিল নাই বুলি ধৰিব লাগে গেটিং ইট ওকে আৰু সো এক্সিডেন্টস আৰ কজড বাই কেয়াৰলেছনেছ পেসিভ ভয়েসত আছে হয়নে কিয় বাই v3 দেন আৰ হয়নে তো ইয়াৰ কি আমি কোনটো ফৰ্মত লিখিব লাগে এক্টিভটো SVO তো ইয়াত সো কেয়াৰলেছনেছ অবজেক্ট হৈ আছে ইয়াতে তো সাবজেক্ট আছিল তো এটো সাবজেক্টটো কি হৈ আছিল অবজেক্ট হৈ আছিল তো এতিয়া আমি সাবজেক্ট পালো অবজেক্ট পালো এতিয়া ভাৰ্ব লাগে তো ইয়াতে কি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় নাই তো ইয়াত সো কেয়াৰলেছনেছ আনকাউন্টেবল নাউন হেতু কাৰণে কি লাগিব ভাৰ্বৰ লগত SES থকাৰ তো B5 তো এটো কেয়াৰলেছনেছ কজেছ এক্সিডেন্টস গেটিং ইট বুজি পালা ভেৰি সিম্পল ওকে আগবাঢ়িছো তো এতিয়া সো পাষ্ট ইনডিফিনিট টেন্সৰ আমি ভয়েস চেঞ্জ কৰিম তো পাষ্ট ইনডিফিনিট টেন্সৰ টু বি ভাৰ্ব হল তোমাৰ was আৰু were গেটিং ইট ইয়াৰ প্যাটাৰ্নটো এনেকুৱা SVO SVV2O গেটিং ইট পেসিভ ভয়েসত হ'ব তোমাৰ সাবজেক্ট was or were then V3 then by then object তো ইয়াতে যেটো সাবজেক্ট এটো অবজেক্টিভ কেছটো হ'ব আৰু ইয়াতে যেটো অবজেক্ট আছে এটো এক্টিভৰ সাবজেক্টিভ কেছটো গেটিং ইট ওকে আগবাঢ়িছো এতিয়া আমি এক্সাম্পল চাই লও ওকে প্ৰথমটো সেন্টেন্স হোৱা I delivered all the letters ED অৰ্থাৎ পাষ্ট টেন্সত আছে নাই all the letters গোটেই কেইটা চিঠি তো কাৰ কথা কৈছে মোৰ কথা সাবজেক্ট তো ডেলিভাৰ্ড ভাৰ্ব আৰু এটো হল অবজেক্ট তো all the letters অবজেক্ট তো প্ৰথমটো ৰুল এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট হয় তো all the letters প্লুৰেল সাবজেক্ট all the letters তো হেতু কাৰণে প্লুৰেল ভাৰ্ব 2 নম্বৰ ৰুলটো হৈ গল 3 নম্বৰ নিয়মটো কি আছিল যে এক্টিভৰ যেটো এক্টিভ ভয়েসৰ যেটো ভাৰ্ব থাকে মেইন ভাৰ্ব এটো পেসিভত V3 হয় তো ডেলিভাৰ্ড past tense past participle deliver দুইটা একে গেটিং ইট তো ডেলিভাৰতে হ'ব delivered all the letters were delivered then সাধাৰণতে by preposition then active or যেটো subject থাকে হেতু post passive কি হয় object হয় গেটিং ইট তো ইয়াতে মই অলপমান কৈ দিছো I ৰ object হয় me who ৰ object হল us গেটিং ইট he ৰ object him তো এইকেইটা মনত ৰাখিবা I ৰ object me who ৰ object us he ৰ object him she ৰ object her আৰু their object them তো বুজি পালা প্ৰথমটো সেন্টেন্স গেটিং ইট সো আগবাঢ়িছো তো এতিয়া সো উই ডিসকাস দা ম্যাটাৰ thoroughly ইয়াতে এডভাৰ্ব হয় ly আছে হেতু কাৰণে এডভাৰ্ব তো অলপ আগত যেনেকৈ কৰিলো thoroughly শব্দটো নাই বুলি ভাবা ইয়াত কাৰ কথা কৈছে আমাৰ কথা তো ইয়াতে ডিসকাসড ed past tenseত আছে v এটো হল তোমাৰ অবজেক্ট হয় না তো এটো লিখা দা ম্যাটাৰটো আগত আহিব দা ম্যাটাৰ সাবজেক্ট সিঙ্গুলাৰ ভাৰ্ব হৈ গল তাৰ পিছত ডিসকাসৰ past tense আৰু past participle একে ডিসকাসড ঠিক আছে এই V3 ৰ পিছত এটো লিখিব পাৰা thoroughly তো বা লাষ্টতো লিখি দিব পাৰা দেন 4 নম্বৰ ৰুলটো আছে কি সাধাৰণতে বাই প্ৰিপজিশন তাৰ পিছত উইৰ অবজেক্ট কি আছিল us হয়নে
তো এতিয়া থাৰলিটো ইয়াতে লিখি দিয়া গেটিং ইট ভেৰি সিম্পল এনেকুৱা শব্দ থাকিলে নাই বুলি ধৰিব লাগে লাষ্টত লিখি দিবা শব্দটো নহলে v3 ৰ পিছত লিখি দিবা পেসিভ ভয়েসত গেটিং ইট ওকে নেক্সট চাইলো আমি the tiger was killed by the hunter হয়নে পেসিভ ভয়েসত আছে by আৰু was তো আমাৰ কোনটো ফৰ্মত লাগে as v2o তো ইয়াত জাস্ট এক্সচেঞ্জ কৰা the hunter আৰু the tiger পাই গলো হয়নে সাবজেক্ট আৰু ভার্ব পাই গলো দেন আমাৰ কি লাগে v2 killed very easy getting it clear okay আগবাঢ়িছো তো নেক্সট ওয়াইটো the stage was decorated by the students again passive voice was then by just exchange the students and the stage তো আমি সাবজেক্ট তো পালো অবজেক্ট তো পালো এতে কি লাগে v2 এটো ডেকোরেটেড হয় গেটিং ইট ভেরি ইজি একদম পানি ওকে সো লেটস প্রসিড তো এতিয়া আমি আলোচনা কৰিম কন্টিনিউয়াস টেন্সৰ লগত থকা ভয়েস টেন্সবোৰ ঠিক আছে পাস্ট কন্টিনিউয়াস আৰু প্ৰেজেন্ট কন্টিনিউয়াস কিন্তু মনত ৰাখিবা যে পেসিভ ভয়েসৰ যেটো টু বি ভাৰ্বৰ পিছে ইয়াতে বিং লগাব লাগিব গেটিং ইট তো আগতে তো আমি পাঁচটা রুলস পাইছিলো তো ইয়াতে এটা এড অন হ'ব এড অন হোৱাৰ ৰুলটো হৈছে তোমাৰ যে পেসিভ ভয়েসৰ যেটো টু বি ভাৰ্ব হ'ব টু বি ভাৰ্বৰ পিছে বিং শব্দটো লগাব লাগিব গেটিং ইট তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এম ইজ আৰ টু বি ভাৰ্ব ইউ নো দ্যাট তো ইয়াৰ এক্টিভ ভয়েসৰ প্যাটাৰ্নটো এনেকুৱা হ'ব সাবজেক্ট এম ইজ আৰ v4 means ing form of verb আৰু তোমাৰ অবজেক্ট হ'ব তো পেসিভ ভয়েসৰ প্যাটাৰ্নটো হ'ব এটো সাবজেক্ট এম ইজ আৰ দেন বিং দেন v3 দেন বাই দেন অবজেক্ট গেটিং ইট ওকে লেটস প্ৰসিড তো ইয়াতে পেসিভ ভয়েসৰ যেটো সাবজেক্ট এটো এক্টিভ ভয়েসৰ অবজেক্টিভ কেসেস হয় না নাই আৰু যেটো অবজেক্ট পাবা হেতু এক্টিভ ভয়েসৰ সাবজেক্টিভ কেসেস গেটিং ইট সো প্ৰথমটো এক্সাম্পল চাইলো ইয়াতে সোৱা he is writing a letter তো ইয়াতে he is subject হয় না এটো হল তোমাৰ ab এটো হল মেইন v আৰু a লেটাৰটো অবজেক্ট তো জাস্ট এক্সচেঞ্জ কৰা রুল নাম্বার 1 তো a লেটাৰৰ লগত am is আৰু কি হয় is কাৰণ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত টু বি ভাৰ্ব am is are তো is তো টু বি ভাৰ্বৰ পিছে কি লগাব লাগে being এতিয়া গলো তো ইয়াতে হেতু কাৰণে being লগোৱাৰ কাৰণে ইয়াৰ মেইন ভাৰ্বৰ ing ফৰ্মটো গুছি গল তো রাইট হনে নাই এটো অৰিজিনাল ফৰ্মটো ৰাইটৰ পাষ্ট পাৰ্টিসিপল written দেন বাই প্ৰিপজিশন আছিল দেন অবজেক্টিভৰ সাবজেক্টটো পেসিভত কি হয় অবজেক্ট বুজি পালা আৰু চাইলো আৰু ক্লিয়াৰ হ'ব তো সোৱা এ ডক্টৰ সাবজেক্ট এটো হল av এটো হল mv আৰু এটো পেশেন্টটো অবজেক্ট তো এক্টিভৰ অবজেক্টটো পেসিভত কি হয় সাবজেক্ট হয় হৈ গল তো এটা সো দা পেশেন্টস প্লুৰাল সাবজেক্ট হয় নাই পেশেন্টস প্লুৰাল তো এর লগত প্লুৰাল ভার্ব আর examine এটো examineৰ past participle ed d লগাই দিয়া examined or examined হৈ গল তাৰ পিছত বাই প্ৰিপজিশন দেন এক্টিভৰ যেটো সাবজেক্ট থাকে পেসিভত কি হয় অবজেক্ট গেটিং ইট বুজি পালা ভেৰি ইজি আগৰটো নিচিনাকে জাস্ট টু বি ভাৰ্বৰ পিছত বিং এটা নতুনকে বহাব লাগে ওকে আগবাঢ়িছো the teacher is correcting our copies again subject এটো av এটো mv এটো কি অবজেক্ট তো ইয়াত অবজেক্টটো আগত লিখা এক নম্বৰ রুল our copies প্লুৰাল হয় না নাই copies প্লুৰাল তো এটো কাৰণ প্লুৰাল ভাৰ্ব তো কন্টিনিউয়াস হোৱাৰ কাৰণে ইয়াতে বিং তো ইয়াতে কাৰেক্ট আছিল মেইন ভাৰ্বটো কাৰেক্টৰ পাষ্ট পাৰ্টিসিপল কাৰেক্টেড হয়নে তাৰ পিছত 4 নম্বৰ ৰুলটো বাই প্ৰিপজিশন সাধাৰণতে দেন এক্টিভৰ সাবজেক্টটো পেসিভত অবজেক্ট হয় তো বুজি পালা বহুত ইজি ওকে নেক্সট she was reading a book তো was past continuous that subject av mv then book তো এই বুকটো আগত লোৱা এই বুক এটো যেহেতু past tense তো past tenseৰ was or were was হ'ব singular তো ইয়াৰ পিছত কি being তো being দিয়াৰ লগে লগে ইয়াৰ ing ফৰ্মটো গুছি গল তে থাকি গল কি read ইয়াৰ বানানটো একে বাট গোটেইকেইটা টেন্সত কিন্তু উচ্চাৰণ read বুলি কৰে তাহলে 4 নম্বৰ ৰুলটো বাই প্ৰিপজিশন দেন এক্টিভৰ সাবজেক্টটো পেসিভত অবজেক্ট তো শিৰ অবজেক্ট har এদিন বুজি পালা বহুত ইজি বহুত ইজি ওকে আগবাঢ়িছো তেতিয়া মনত ৰাখিবা যে পাৰফেক্ট টেন্স যেতিয়া থাকে পাৰফেক্ট টেন্স বিলাকত have or has পাৰফেক্ট টেন্স বিলাকত have has or had past perfect হলে তো ইয়াৰ পিছত have has or had or পিছত have or has or had or পিছত তোমাৰ been বহুৱাব লাগিব just that's it এটো টেন্সৰ ভয়েস চেঞ্জ কৰা এটা সুবিধা আছে কিয় জানানে কাৰণ past participle ফৰ্মটো দিয়াই থাকে getting it তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ to be verb have or has তো ইয়াত সো এক্টিভ ভয়েসত কেনেকে থাকিব সাবজেক্ট have or has v3 অবজেক্ট পেসিভত ফৰ্মটো সাবজেক্ট have or has been to extra আহিব then v3 then by then object getting it তো ইয়াতে যেটো সাবজেক্ট আছে এটো এক্টিভৰ অবজেক্টিভ কেস আকৌ যেটো অবজেক্ট আছে এটো এক্টিভৰ সাবজেক্টিভ কেস getting it তো আমি এক্সাম্পল চাইলো ওকে I have posted the letters তো ইয়াতে সাবজেক্ট I av mv then letters object তো এক্টিভৰ অবজেক্টটো পেসিভত কি হয় সাবজেক্ট
তো দা লেটাৰ্ছ প্লুৰেল হয় সেইটো কাৰণে ইয়াৰ লগত কি হ'ব হেভ তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা নিয়ম কি আছিলে হেভ বা হেজৰ পিছত কি বিন হয় হৈ গ'ল দেন V3 কৰা পোষ্টেড V3 তো থাকে এইটো টেন্সত এজ আই সেড দেন আছিলে বাই প্ৰিপজিশ্যন দেন আইৰ অবজেক্ট মি এক্টিভৰ সাবজেক্টটো বেছিবত অবজেক্ট হয় তো আইৰ অবজেক্ট মি গেটিং ইট ভেৰি ইজি ওকে সো আই হেভ বট এ ফিউ বুকস তো এ ফিউ বুকস টু অবজেক্ট বট টু তোমাৰ হল MV আকৌ হেভ টু তোমাৰ AV আৰু এইটো সাবজেক্ট এ ফিউ বুকস প্লুৰেল হয় সেইটো কাৰণে হেভ দেন তাৰ পিছত কি আছিল নিয়মটো বিন বহাব লাগে হেভ আৰু হেজৰ পিছত দেন V3 তো দিয়াই থাকে পাৰফেক্ট টেন্সত নাই তো বট তাৰ পিছত কি আছিল বাই প্ৰিপজিশ্যন দেন আইৰ অবজেক্ট মি গেটিং ইট ভেৰি সিম্পল ওকে নেক্সট দে হেভ কমপ্লিটেড দ্য ৱৰ্ক তো এগেইন সাবজেক্ট হেভি MV অবজেক্ট তো এক্টিভৰ অবজেক্টটো বেছিবত সাবজেক্ট হয় দ্য ৱৰ্ক সিঙ্গুলাৰ সাবজেক্ট সেইটো কাৰণে হেজ দেন কি হয় বিন হয় V3 তো দিয়াই আছে কমপ্লিটেড দেন কি হয় বাই দেয়াৰ অবজেক্ট দেম গেটিং ইট ভেৰি ইজি ওকে নেক্সট সেন্টেন্স চাই লও we have completed the arrangements for the fair তো arrangement এটো হল তোমাৰ অবজেক্ট গোটেইখিনিটো এটো V3 অৰ্থাৎ MV এটো AV আৰু এটো সাবজেক্ট তো অবজেক্টটো সাবজেক্ট হ'ব the arrangement for the fair plural subject সেইটো কাৰণে plural verb have for পিছে have by has পিছত কি been then V3 তো দিয়াই থাকে completed নাই completed তলত লিখি দিছো দেন বাই প্ৰিপজিশ্যন তাৰ পিছত এক্টিভৰ সাবজেক্টটো বেছিবত অবজেক্ট us গেটিং ইট বুজি পালা একদম ক্লিয়াৰ আই থিংক ক্ৰিস্টাল ক্লিয়াৰ ওকে answers to be written in the comment section লিখি দিবা মই সবৰে আনসাৰ চেক কৰিম children like sweets I have delivered all the letters আৰু তোমাৰ America was discovered by Columbus গোটেইকেইটা আনসাৰ comment section লিখি দিবা I will check all of your answers getting it তো that's it guys আজিৰ ভিডিওটো বহুত ইনফৰমেটিভ আছিল আশা কৰিছো গোটেইকেইটা কনসেপ্ট ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই দেন ভিডিওটো আকৌ এবাৰ চাব পাৰা একদম ক্লিয়াৰ হৈ যাব getting it আৰু তাৰ পিছতো ডাউট থাকিলে কমেন্ট সেকশনত লিখি দিবা তো লাইক কৰিবা সবে ভিডিওটো শেয়াৰ কৰিবা উইথ your friends আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা to never miss an update from Exemplified that's it have a nice day thank you all